नमस्कार दोस्तों, आज আমি কথা পাতিম ডমিচিয়েল সার্টিফিকেটৰ বিষয়ে। ডমিচিয়েল সার্টিফিকেট কি হয়, ইয়াৰ ব্যৱহাৰ ক'ত ক'ত হয়, ইয়াক বনাবলৈ ডকুমেন্ট কি লাগিব, ইয়াক বনাবলৈ পইচা ফিজ কিমান লাগিব, সকলোবিলাক আমি এই ভিডিঅ'ৰ মাজতে বুজিম। ই সরকারি সার্টিফিকেট হয়। ইয়াক আপুনি বহুতো ঠাইত এড্ৰেছ প্ৰুফৰ সাৰ্টিফিকেট হিচাপেও সাবমিট কৰিব পাৰে। আপুনি যদি কোনোবা ঠাইত 15 বছৰতকৈ বেছি বসবাস কৰি আহিছে তেতিয়াহ'লে আপুনি সেই ঠাইৰ ডমিচিয়েল সাৰ্টিফিকেট বনাব পাৰে। স্কুল, কলেজ বা অন্য কোনো কোচিং ইনষ্টিটিউট, ইয়াৰ উপৰিও সরকারি চাকৰি, স্কলাৰশ্বিপ আদিত ব্যৱহাৰ কৰা হয়। আইডেন্টিটি প্ৰুফ, আধাৰ কাৰ্ড সাবমিট কৰিব পাৰে। 2 নম্বৰত হ'ল এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফত আপুনি ভোটাৰ আইডি, বিজলী বিল বা ৰেচন কাৰ্ড আপুনি ব্যৱহাৰ কৰিব পাৰে। গাঁওবুঢ়া সাৰ্টিফিকেট লাগিব। তাৰ পিছত লাগিব ফটো 1 কপি, যেটো আপোনাৰ ডমিচিয়েল সাৰ্টিফিকেটত এটাচ হৈ আহিব। তাৰ পিছত লাগিব ফিজ 100 পৰা 200 টকাৰ ভিতৰত হৈ যাব। সব কথাটো হৈ গ'ল। এতিয়া বনাব কেনেকৈ? মই কোনোদিনা লিংক বা কোনোবা ৱেবছাইটত টিপিব কেতিয়াও নিদিওঁ, কিয়নো আপুনি কোনটো অফিচিয়েল ৱেবছাইট হয় বা কোনোবা হেকাৰে পাতি থোৱা জাল হয় আপুনি চিনি নাপাবও পাৰে। তাৰ কাৰণে সবতকৈ সহজ উপায় কোনোবা অনলাইন কাম কৰা দোকানত যাওক আৰু অতি সহজতে 100 পৰা 200 টকাৰ ভিতৰত বনাই ল'ব পাৰিব। ধন্যবাদ।